হয় নমস্কাৰ মোৰ নাম বুলবুল হুছেইন মই দৰং জিলাৰ বেছিমাৰী টাউনত মই থাকোঁ দৰং জিলাৰ দলগাঁও বিধানসভা সমষ্টিত বেছিমাৰীত মোৰ ঘৰ একচুৱেলি কি হৈছিলে জানুৱাৰী মাহৰ ২৭ তাৰিখে মোৰ এখন এটা গাড়ী লোৱাৰ প্লেন হৈছিলে টয়োটা গ্লেঞ্জাৰ যিটো গুৱাহাটী ভৰলুমুখৰ ওচৰত পদ্মাৰ টয়োটা ডিলাৰ যিটো আছে তাৰ লগত এইটো ডিলাৰ লগত মোৰ ফোনত কণ্টেক্ট হোৱাৰ পিছত এখেতৰ মই ২৭/১/২০২৬ চনত জানুৱাৰী মাহৰ ২৭ তাৰিখত মই গ্লেঞ্জাৰ এখনৰ নামত ৫,০০০ এটা বুকিং দিওঁ মোৰ অলৰেডি এখন গাড়ী আছিলে 3XO মহিন্দ্ৰা 3XO সেই গাড়ীখনৰ লোন চলি আছিলে সেই গাড়ীখন মই এক্সচেঞ্জ কৰাব বিচাৰিছিলোঁ পিছত ডিলাৰৰ ফালৰ পৰা মানুহ যাই কিনে গাড়ীখন ইনস্পেকশ্যন কৰি কিনে এখেতে মোক এটা ডিল দিছিলে 770,000ত গাড়ীখন ইহঁতে মোৰ গাড়ীখন এক্সচেঞ্জ ল'ব আৰু ইহঁতৰ পৰা টয়োটা গ্লেঞ্জাৰ এখন গাড়ী দিব যিটোৰ প্ৰাইচ ইহঁতে অন ৰোড ৰাখিছিলে মোক তেতিয়া অফাৰ দিছিলে ৬,৬৪,০০০ টকা তাৰপিছত ইহঁতে এক সপ্তাহ পিছত মোক গাড়ীখন এক্সচেঞ্জ লৈ কিনে গাড়ী দিব কিন্তু ইহঁতে মোৰ গাড়ীখন চেল আউট কৰাই দিব নোৱাৰিলে এখেতৰ গাড়ীখন মোক দিব নোৱাৰিলে তাৰপিছত জানুৱাৰী মাহ গ'ল ফেব্ৰুৱাৰী মাহ গ'ল মই ৫,০০০ এটা বুকিং দি দিলোঁ ইহঁতে গাড়ীখন ডিলাৰত আনিলে মোৰ যিটো গ্লেঞ্জাৰ বুকিং দিছিলোঁ আজি ৩ মাহ ধৰি গাড়ীখন ডিলাৰতে আছে ইহঁতে মোক ফোন কৰে গাড়ীখন ডেলিভাৰী ল'ব লাগে তাৰপিছত মই লোনৰ প্ৰচেছো কৰিলোঁ ইহঁতে লোনৰ প্ৰচেছ কৰাই দিছে টয়োটা ফাইনেন্সত লোন চোন মোৰ অলৰেডি হৈ গৈছে তাৰপিছত লোনটো ডিছবাৰ্চ কৰাৰ আগতে ইহঁতে এটা কণ্ডিশ্যন দিলে যে আগৰ যিটো মোৰ মহিন্দ্ৰা 3XO গাড়ীখন আছে সেইটো লোনটো আগতে ক্ল'জ কৰিব লাগিব তাৰপিছত এইটো ডেলিভাৰী দিব তাৰপিছত মই সেইটো গাড়ীখন মই চেল আউট কৰিব নোৱাৰিলোঁ ইহঁতে যিটো কমিটমেণ্ট দিছিলে ইহঁতে ৰখা নাই তাৰপিছত মই গাড়ীখন ৫০,০০০ টকা লছ কৰি যোৱাকালি ২০ তাৰিখে মই গাড়ীখন ৫০,০০০ টকা লছ কৰি মই গাড়ীখন বিক্ৰী কৰি দিলোঁ ইহঁতে আজি মোক গাড়ীটো ইহঁতৰ যিটো টয়োটা ডিলাৰৰ নতুন গ্লেঞ্জাৰ গাড়ীখন আছে এইখন গাড়ী মোক ডেলিভাৰী দিয়াৰ কথা আজি আমাৰ ঈদো আছিলে মুছলমান ধৰ্মৰ পবিত্ৰ ঈদ আজি ঈদ চিদ মই কৰি কিনে আহিছোঁ গুৱাহাটী এতিয়া ১২টামান বজাত আহিছোঁ মই মোৰ ৱাইফক লগত লৈ আহিছোঁ আহি কিনে ইমান টাইম বহি আছোঁ এতিয়া প্ৰায় ৯টামান বাজে এতিয়া ইঞ্চুৰেঞ্চ হৈ গৈছে RCও হৈ গৈছে হৈ যোৱাৰ পিছত এতিয়া ইহঁতে কৈ আছে যে আপোনাৰ গাড়ীখন 25 মেনুফেকচাৰ দিয়াৰ কথা আছিল এইটো আমাৰ 26 মেনুফেকচাৰ এইটোৰ কাৰণে আপুনি আৰু এক্সট্ৰা 60,000 দিব লাগিব তো এক্সট্ৰা যদি 60,000 দিব লাগিব আজি 3 মাহ আগতে মোৰ পৰা বুকিং কিয় ল'লে আৰু ইহঁতে এইটো কমিটমেণ্ট কিয় দিলে 60,000 যদি বুকিঙে দিব লাগে মোক আগতে ক'ব লাগিছিল মই গাড়ী নল'লোঁ হয় এতিয়া ডিলাৰত আনি কিনে এতিয়া ইহঁতে গাড়ী দিব নোৱাৰে বুলি কৈছে মানে এই যিটো ভৰলুমুখত অৱস্থিত যিটো পদ্মাৰ টয়োটা ডিলাৰ আছে কাষ্টমাৰক এনেকৈ প্ৰতাৰণা কৰে মোক ইমান টাইম আনি কিনে বহাই থৈ কিনে লাষ্ট মমেণ্টত এতিয়া পইচা বঢ়াই লাগে এনেকৈ কথা পাতি আছে মই উপায়ন্তৰ হৈ ভৰলু থানাত মই FIR এটা দিছোঁ আৰু মই আৰক্ষী প্ৰশাসনৰ ওচৰত মই দাবী জনাইছোঁ ইহঁতে তদন্ত কৰি মোক কি এটা উপায় দিয়ে আৰু কি মোক ন্যায় দিয়ে সেইটোৱে মই বিচাৰোঁ আৰু আপোনালোকক সকলোকে মই অনুৰোধ কৰিম যে পদ্মাৰ টয়োটা ডিলাৰ ভৰলুমুখত যিটো অৱস্থিত এই ডিলাৰত আপোনালোকে কোনেও যাতে এনেকৈ প্ৰতাৰণাৰ চিকাৰ নহয় আৰু আপোনালোকে পাৰিলে সেইটো ডিলাৰত নাহিবই মই গাড়ী লোৱাৰ আগতে এনেকুৱা বেয়া এক্সপিৰিয়েঞ্চ হৈছে গাড়ী লোৱাৰ পিছত কেনেকৈ এক্সপিৰিয়েঞ্চ হ'ব তো মোৰ এক্সপিৰিয়েঞ্চতে মই কৈছোঁ আপোনালোকে কোনেও এইটো ডিলাৰৰ পৰা গাড়ী নল'ব আৰু মোৰ যিটো 5,000 বুকিং আছিলে সেইটো মোৰ ৰিচিপ্ট কপি আছে আৰু ইহঁতে যিটো কমিটমেণ্ট দিছিলে আগতে 7,70,000 টকাত মোৰ গাড়ীখন চেল কৰি দিব সেইটো মোৰ তাত ভিডিঅ' আছে ভিডিঅ' ফুটেজটো মই দাদাহঁতক দি দিম সেইটো মোৰ প্ৰুফ আছে মই এনেই বাৰু মিছা প্ৰমাণ নোহোৱাকৈ কোৱা নাই মই মোৰ এটা প্ৰুফ ৰাখিছোঁ তো এইখিনিয়ে আপোনালোকৰ তাত মই বিনম্ৰ অনুৰোধ কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221